বিগত ছদিনে সন্ধানহীন হৈ আছে কলিয়াবৰৰ চিমনা বস্তিৰ এগৰাকী মহিলা আৰু 2 সন্তানৰ সৈতে এই মহিলাগৰাকী নিৰুদ্দেশ হৈ আছে আৰু তাৰ পিছতে চিন্তিত হৈ পৰিছে পৰিয়ালটো। যোৱা বুধবাৰে দুপৰীয়া সময়ত 9 বছৰীয়া আৰু 4 বছৰীয়া সন্তান 2 সন্তানসহ এই মহিলাগৰাকী নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু আমি পোনে পোনে সেই ঘৰখনৰ পৰিৱেশ দেখুৱাম যিহেতু সকলো চিন্তিত হৈ আছে। আমি তেওঁৰ স্বামী আছে, স্বামীৰ পৰা আচলতে জানিব চেষ্টা কৰিম। আপোনাৰ পত্নী কেতিয়াৰ পৰা নাইকিয়া হৈছে? আজি 5 দিন হ'ল। যোৱা বুধবাৰে দুপৰীয়াৰ পিছতে তাই ঘৰৰ পৰা কাকো নোকোৱাকেই গ'ল। বিচাৰ এতিয়া চালা থানাত এজাহাৰ দিয়া হৈছে। ঘৰৰ মানুহ যোগাযোগ হ'ল। মই তাৰ মাকৰ ঘৰতো গৈ এদিন থাকি গোটেই বিচাৰি আহিলোঁ। বিচাৰাৰ পিছতো তাৰ যিমান ৰিলেটিভৰ বা সম্পৰ্কৰ মানুহৰ লগত মই কণ্টেক্ট কৰিলোঁ, ক'তো নোহোৱা হ'ল। মই যোৱাকালি হোজাই গ'লোঁ। হোজাই তাৰ মাহীয়েকৰ ঘৰ আছিল, বাইদেউৰ ঘৰ আছিল, তাতো গৈ মই বিচাৰি আহিলোঁ, কিন্তু ক'তো নাপালোঁ। এতিয়ালৈকে একো ভাল খবৰ এটা পোৱা নাই যে ক'তোবা আছে বা আৰু তাৰ চুইচটো আজি হৈ গ'ল। মোবাইল চুইচটো আজি 5 দিন ধৰি বনেই হৈ আছে, অন কৰা নাই আজিলৈকে। 2টা মোৰ ল'ৰা। ডাঙৰ ল'ৰাটো মোৰ 9 বছৰ আৰু সৰুটো আপোনাৰ 4 বছৰ। ডাঙৰ ল'ৰাটো ক্লাছ 3ত পঢ়ে ইংলিছ মিডিয়ামত আৰু সৰুটো এতিয়া এডমিশ্যন দিয়া নাই বাৰু, 4 বছৰ হৈছেহে। চিন্তাটো বহুত আছে, কান্দিছোঁ বহুত, অন্তৰখন বেয়া লাগিছে। মই ভাবিলোঁ তাৰ লগত কি মই বেয়া কৰিলোঁ। ইমান ভালেকো হ'লে সংসাৰখন চলি আছিল, মানে সুখী পৰিবাৰখন জুই লগাই গ'ল। তাই ক'ত গৈছে নাজানো। মইতো তাৰ মানে একো বেয়াও মই দেখা নাই আজিলৈকে, ভালেই আছিল। 2টাৰ ৰিলেশ্যন বহুত ধুনীয়া আছিল। আমি আজি বিয়া পতা মোৰ 11 বছৰ হ'ল। 11 বছৰত এইটো প্ৰথম মই যিটো চাইছোঁ মোৰ লগত কৰিছে না। তাৰ আগতে কাজিয়া পেচাল এনেকৈ ধৰক এনেকৈ হোৱা নাই বা স্বাভাৱিক কথা। গিৰিয়েক ঘৈণীয়েক থাকিলে কেতিয়াবা ঠুক ঠাক লাগেও বা যে লাগিছেও যদি তাই এইটো মানে ডিচিশ্যন লৈ গ'ল ঘৰৰ পৰা, সেইটো মই ভবা নাছিলোঁ কেতিয়াও। সেইটোও সন্দেহ হৈছে মোৰ যে কোনোবা লৈছে নেকি বা লৈ পেলাই মোবাইলটো কাঢ়ি চুইচ অফ কৰি পেলালে বা 2জনক 3জনক ধৰি থৈছে, সেইটোও এটা মোৰ সন্দেহ হৈছে। বা বেলেগ কিবাও হৈছে যদি সেইটো ক'ব নোৱাৰিম, কাৰণ মই তাইক আগতো বেয়াও দেখা নাই। এনেকুৱা আজিলৈকে মই তাইক বেয়া দেখা নাই। মোৰ এটাই অনুৰোধ, যাতে কোনোবাই যদি পৰিবাৰখনৰ লগ পায়, 2টা ল'ৰা মোৰ ঘৈণীয়েকো যদি মোৰ সম্পৰ্ক। ঘৈণীয়েকৰ নাম হ'ল প্ৰিয়াশা আৰু ল'ৰাটোৰ নাম য়শ শ্বাহ, সৰুজনৰ নাম আদিত্য শ্বাহ। নিশ্চয়কৈ প্ৰিয়াশা তেওঁৰ পত্নী আৰু লগতে 2 সন্তান, এজন 9 বছৰীয়া, আনজন 4 বছৰীয়া। পত্নী আৰু 2 সন্তান নিৰুদ্দেশ হৈ আছে। তেওঁলোকৰ মনত বিভিন্ন সন্দেহ সৃষ্টি হৈছে, ক'লৈ গ'ল। যিহেতু পৰিয়াল পৰিজনৰ লগতো তেওঁলোকে যোগাযোগ কৰিছে, কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে কোনো সংসূত্ৰ লাভ কৰা নাই। চালনা আৰক্ষী চকীতো তেওঁলোকে জনাইছে, কিন্তু যোৱা বুধবাৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছে। কিন্তু আজি পৰ্যন্ত কোনো সংসূত্ৰ লাভ কৰা নাই। তাৰপিছতে এইদৰে দুখত ভাগি পৰিছে পৰিয়ালটো। নিজ পত্নীক হেৰুৱাই এনেদৰে কান্দোনৰ ৰোল উঠিছে। তেওঁলোকে দুখত ভাগি পৰিছে, কিয়নো বুধবাৰে দিনৰ ভাগতে মহিলাগৰাকী এই ঘৰত আছিলে। তাৰপিছত তেওঁলোকে আবেলি তাক বিভিন্ন কামৰ পৰা আহি ঘৰত উপস্থিত মহিলাগৰাকীয়ে 2 সন্তানক ঘৰত নাপায় চিন্তাত ভাগি পৰিছে। এনেদৰে চোতালত বহি এইদৰে চকুলো টুকিবলগীয়া পৰিৱেশ হৈছে আৰু আৰক্ষীক আহ্বান জনাইছে। আৰু যদি কোনো লোকে মহিলাগৰাকীক লগ পায়, তেওঁলোকৰ পৰিয়ালক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। প্ৰিয়াশা যোৱা বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে 2 সন্তানৰ সৈতে, আৰু তাৰপিছতে এনেদৰে শোকত ভাগি পৰিছে পৰিয়ালটো। আৰু তেওঁলোকে আশা কৰিছে বা তেওঁলোকে সকলোকে অনুৰোধ জনাইছে, কোনোবাই যদি মহিলাগৰাকী কোনো সম্ভেদ পায় পৰিয়ালৰ লগত যোগাযোগ কৰক বা স্থানীয় আৰক্ষীক যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।